এক বিশেষ বিষয়বস্তুলৈ আমি আসাম টাইমছ 6ৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তুটো হ'ল আচলতে যোৱাকালি আছিলে স্বাধীনতা দিৱস আৰু সমগ্ৰ ভাৰতবাসীৰ লগতে সমগ্ৰ অসমবাসীয়ে খুব ধুমধামেৰে পালন কৰিছিলে স্বাধীনতা দিৱস। তাৰ মাজতেই আমাৰ অসমতে এখন জিলাত সংঘটিত হৈছিলে এক বিশেষ ঘটনা। এজন যুৱক তেখেতে নিজৰ বাইক চলাই আছিলে ৰাস্তাত, আচলতে বাইক ৰাইডাৰ বুলি ক'ব লাগিব। তেখেতে হেলমেটো পৰিধান কৰিছিলে। তাৰ পিছতো অসম আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিলে যুৱকজনক আৰু ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিলে এই ভিডিঅ'টি। আৰু তাৰ পিছতেই কিন্তু অসম আৰক্ষীৰ DGP GP সিঙে ক্ষমা খুজিবলৈও বাধ্য হ'ল। আচলতে GP সিঙে যিটো টুইটাৰ যোগে ক্ষমা খুজিবলৈ বাধ্য হ'ল, সেই টুইটাৰৰ গোটেইখিনি আমাৰ স্ক্ৰীণত আপোনালোকে দেখা পাই আছে। কিন্তু কথা হ'ল, আজি যি উদণ্ড বাইকাৰ্ছ তেওঁলোকে আমাৰ বাটে ঘাটে বা পথত যিটো সমস্যাৰ সৃষ্টি কৰিছে, ই এক ভাবিবলগীয়া বিষয়। নিশ্চয় পথচাৰীক ই বিভ্ৰান্ত কৰিছে বা বহুতো বিপদত পেলাইছে। ইয়াক নাকি লগাব কোনে বা প্ৰশাসনে এই ক্ষেত্ৰত কিবা ব্যৱস্থা ল'বনে? এই উদণ্ড বাইকাৰ্ছ যিসকলে পথচাৰীক বা ৰাইজক বিভিন্ন বিপদত পেলায়, তেওঁলোকক নাকি লগোৱাৰ ক্ষেত্ৰত। গতিকে ই এক ভাবিবলগীয়া বিষয়। ৰাইজে ভাবক, ইয়াৰ উত্তৰ আমি ৰাইজৰ হাতত এৰি দিলোঁ। এইখিনিতে প্ৰশ্ন হয়, আমাৰ স্মাৰ্ট মুখ্যমন্ত্ৰী স্মাৰ্ট ৰাজ্য অসমৰ আৰক্ষীয়ে মানসিক ভাৰসাম্য হেৰুৱাইছে নেকি? কাৰণ তেওঁলোকে যুৱকজনক তাৰপিছত আইনগতভাৱে ব্যৱস্থা ল'ব পাৰিলে হয়, কিন্তু তাকে নকৰি তেওঁলোকে যুৱকজনক নিৰ্মমভাৱে প্ৰহাৰ কৰিলে আৰু এই ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হ'ল। গতিকে আৰক্ষীৰ এই কাৰ্যই অসম আৰক্ষীৰ সক্ষমতা তাৰ ওপৰতো কিন্তু প্ৰশ্ন তুলিছে। গতিকে নিশ্চয় ভাৰসাম্য হেৰুৱাইছে নেকি অসম আৰক্ষীয়ে, ইও এক ডাঙৰ প্ৰশ্ন। আৰু সেই সময়তেই আন এক প্ৰশ্ন বা এক বিষয়বস্তু আমি ভাবি চাবলগীয়া যে যিবিলাক উদণ্ড বাইকাৰ্ছ তেওঁলোকে কিন্তু আমাৰ জনসাধাৰণক, বিশেষকৈ সাধাৰণ শ্ৰেণীৰ নাগৰিকক পথেদি বা ৰাজপথেদি আগবাঢ়ি যাওঁতে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। গতিকে এই ক্ষেত্ৰত কোনোবাই কিবা বিহিত ব্যৱস্থা ল'বনে? যদিওবা অসম আৰক্ষীয়ে তেওঁলোকে কিবা ভুল কৰিছে বা যাৰ কাৰণে অসম আৰক্ষীৰ DGP GP সিঙে ক্ষমা খুজিবলৈ বাধ্য হ'ল তেওঁ টুইটাৰ একাউণ্ট যোগে। এই নিশ্চয় GP সিঙে ক্ষমা খুজিছে, তাৰ যুক্তিযুক্ততা আছে। কিন্তু তাৰ লগতে আমি এই বিষয়বস্তু বা এই প্ৰশ্নটো নুই কৰিব নোৱাৰোঁ যে উদণ্ড বাইকাৰ্ছ যিসকলৰ আচলতে বেছিভাগে আচলতে বাপেকৰ টকাৰে বাইক কিনি ৰাজপথত তেওঁলোকৰ ৰাইডিং ট্ৰেক হিচাপে ব্যৱহাৰ কৰা বুলিয়ে ক'ব লাগিব। গতিকে এই বাপেকৰ টকাৰে বাইক কিনি এই ৰাজহুৱা ৰাজপথক বাইক ট্ৰেক হিচাপে ব্যৱহাৰ কৰা এই কাৰ্য কোনে নাকি লগাব, ইও ভাবি চাবলগীয়া। গতিকে এইসমূহ প্ৰশ্নৰ উত্তৰ আমি ৰাইজলৈ এৰিলোঁ। ধন্যবাদ।